শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্তৰ বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম ध्यानमूलं गुरुमूर्तिपूजामूलं गुरुपदं मन्त्रमूलं गुरुवाक्यं मोक्षमूलं गुरुकृपा मूकं कर्ति वाचलं त्वं गिरिं यत् कीपतमहं वन्दे परमानन्दं वन्दे परमानन्दम् ओम शांति ओम शांति ओम शांति। परम श्रद्धार समस्त भक्तप्राण भकत वैष्णव मोर मातृसम आइ मातृসকল अपना खबर সকলো চৰণ কমলত সৰ্বপ্ৰথমে আমি আমাৰ শ্ৰদ্ধা আৰু ভক্তি আন্তৰিকভাৱে জ্ঞাপন কৰিছোঁ। জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী কৃষ্ণ। আমি আজি আপোনাসৱৰ ওচৰত গুৰুৰ প্ৰতি থকা শ্ৰদ্ধা ভক্তি আৰু যাদৱ বংশ কেনেদৰে আহিল, বিষ্ণু বংশ কেনেধৰণে আহিল, এই কথাখিনিকে কিছু চমুৱাই ক'ব বিচাৰিছোঁ। কৃষ্ণ যেতিয়া আদি সত্য যুগত সুতপা আৰু পিঞ্চিয়ে ব্ৰহ্মাৰ আদেশক্ৰমে নৱ বিবাহিতা হোৱাৰ পিছতো দৈহিক সম্পৰ্ক নকৰাকৈ ভগৱানৰ সদৃশ সন্তান লাভৰ বাবে 13,000 হাজাৰ বছৰ কাল সেই অৰণ্যত ভগৱন্ত প্ৰভুক পুত্ৰ হিচাপে পাবৰ বাবে তপ কৰিছিল। যেহেতু সুতপাৰ নামেই হৈছে সুন্দৰভাৱে তপ কৰিব পৰা ব্যক্তি, সেইকাৰণেই তেওঁৰ নাম সুতপা। আৰু বহু বছৰ তেওঁলোকে
ধ্যান কৰাৰ পিছত অষ্টভুজ আৰু চতুৰ্ভুজ ৰূপেৰে বিষ্ণুই দেখা দিছিল। অৰ্থাৎ সেই আছিল জন্ম। আমি যেনেকে প্ৰভুক এই হৃদয় কমলত ধ্যান কৰি তেৰাৰ সৰ্বস্ব লাভ কৰিব পাৰোঁ, এইটোকে জন্ম বুলি কৈছে। কাৰণ আমিও সেই ভগৱান পুৰুষক হৃদয়ত জন্ম দিব লাগে। সেইবাবে সেই পুৰুষক জন্ম দিবৰ বাবে কৰা তপকে কৈছে এজন সুন্দৰ মানৱ জীৱনৰ এক তপ বুলি কৈছে। আৰু সেই দিনটোতেই বিষ্ণু বংশ নামে উদ্ভৱ হ'ল। যিহেতু বিষ্ণুৱে দেখা দিলে, বিষ্ণু হিচাপে আহিলে, তাৰ বাবেই বিষ্ণু বংশ লাভ হ'ল। ইয়াৰ পিছতে আমি চাম যে যদু বংশ ক'ৰ পৰা আহিল। যিহেতু যজাতি নামৰ এজন ৰজা আছিল, বৈষ্ণৱ ৰজা। আৰু সেই যজাতি এগৰাকী ভাৰ্যা আছিল। ভাৰ্যাগৰাকীৰ নাম দেৱযানী। আৰু সেই দেৱযানী কেনেকৈ লাভ কৰিলে, দেৱযানীক কেনেধৰণে লাভ কৰিলে, এই কথাখিনিকে আমি অকণমান ক'ব লাগিব। যিহেতু বিষপৰ্বা নামৰ এজন অসুৰ আছিল, আৰু সেই বিষপৰ্বা নিজৰ ৰাজ্যত এবাৰ শুক্ৰাচাৰ্য গুৰু আহিছিলে। আৰু সেই বিষপৰ্বাই কি কৰিছিলে, সেই শুক্ৰাচাৰ্য গুৰুক নিজৰ ৰাজ্যত ৰাখি লৈছিল। আগৰ দিনত সন্ত মহন্ত ঋষিসকলক ৰজাসকলে বহু দিনলৈকে ৰাখি লয় আৰু তেওঁলোকৰ পৰা ৰাজ্যৰ জ্ঞান লাভ কৰে। ৰাজ্য কেনেকৈ চলাব, কি ধৰণে চলাব, কেনেধৰণে শাসন কৰিব, ভক্তি মাৰ্গৰ কথা কেনেকৈ লাভ কৰিব পাৰি, জ্ঞান মাৰ্গ কেনেকৈ লাভ কৰিব পাৰি, এই সকলো কথা এই গুৰুসকলৰ পৰা লাভ কৰে। সেইবাবে আদৰ সাদৰ কৰি গুৰুক কোনোদিন দুখ নিদিয়াকে, কোনোদিন মাত কথা ইয়াকে কয় চিত, কায়, মন, বাক। অৰ্থাৎ মুখৰ পৰা ওলোৱা ব্ৰহ্ম শব্দ, যাতে সেই শব্দই গুৰুক কোনোদিন দুখ নলগায়। আৰু এই কায়টো যাতে গুৰুৰ সেৱাত লাগি থাকে, তাৰ বাবে চিন্তা কৰে। আৰু মনটো কেৱল গুৰুৰ চৰণ কমলত থাকে। আৰু কায়, মন, বাক, চিত, অৰ্থাৎ হৃদয়, এই হৃদয়খনত গুৰুৰ দুখানি চৰণে ঠাই পাব লাগে। এই সকলো চাৰি বস্তু গুৰুক কল্পনা কৰে। আৰু সেই গুৰু তেতিয়াই সন্তুষ্টি লাভ কৰে। ঠিক তেনেধৰণে শুক্ৰাচাৰ্য গুৰুক ৰাখি ল'লে। আৰু বিষপৰ্বৰ আৰু এগৰাকী সুন্দৰ কন্যা আছিল। আৰু সেই শুক্ৰাচাৰ্যৰো এগৰাকী কন্যা আছিল, নাম দেৱযানী।
আৰু বৃহস্পতি গুৰুৰ পুত্ৰই দেৱযানীৰ পৰা অৰ্থাৎ দেৱযানীৰ পিতৃৰ পৰা মৃত্যুৰ সঞ্জীৱনী মন্ত্ৰ লাভৰ বাবে আহিছিল। বৃহস্পতি গুৰুৱে পঠিয়াই দিছিল, কিন্তু বহু চেষ্টা কৰি বিফল হৈছিল। অসুৰবিলাকে মাৰি মাৰি পেলাই দেৱযানীৰ অনুৰোধত পুনৰ শুক্ৰাচাৰ্যই বৃহস্পতি পুত্ৰক জীয়াই দিয়ে। আৰু এটা সময়ত দেৱযানী সেই বৃহস্পতি পুত্ৰৰ প্ৰতি প্ৰেমত পৰিছিল আৰু শেষত বৃহস্পতি পুত্ৰয়ো সেই মহামন্ত্ৰ মৃত্যুৰ সঞ্জীৱনী লাভ কৰিবৰ বাবে যত্ন কৰিলে, কিন্তু যত্ন কৰি কৰি লাভো কৰিলে। অৰ্থাৎ লাভ কৰাৰ পিছত তেওঁ গুচি যাবলৈ লৈছিল। এইখিনি বহু কথাই আছে। লাভ কৰাৰ পিছত তেওঁ গুচি যাবলৈ লৈছিলে, তেতিয়া তেওঁ লাভ কৰিব নোৱাৰিলে। দেৱযানী সেইটো এটা বিষাদ জন্মি আছিল। আৰু যেতিয়া বৃষপৰ্বাৰ ৰাজ্যত আছিলে আৰু বৃষপৰ্বাৰ ৰাজ্যত থকা অৱস্থাত এদিন দেৱযানী আৰু বৃষপৰ্বাৰ সুকন্যা শমিষ্ঠা আৰু তেওঁলোকৰ যিবিলাক ৰাজ্যৰ কন্যা আছিলে, সেই সকলোবিলাক গ্ৰীষ্মকালত উমলি জামলি আছিল। সকলোৱে সুন্দৰভাৱে খেলি আছিল আৰু ওচৰতে এটি পুষ্প হ্ৰদ আছিল। সেই পুষ্প হ্ৰদতে ইমান গৰমত থাকিব নোৱাৰি তেওঁলোকে কি কৰিছিলে, সেই হ্ৰদতে কিনাৰতে কাপোৰবিলাক থৈ হ্ৰদতে নামি স্নান কৰিছিলে, ফূৰ্তি কৰিছিলে। আৰু এনে সময়তে আকস্মিকভাৱে এজাক বতাহ আহিলে আৰু এই বতাহ জাকে কাপোৰবিলাক খেলি মেলি কৰি পেলালে। আৰু ৰজাৰ জীয়েক শমিষ্ঠাই আহি সেই দেৱযানীৰ কাপোৰ পিন্ধিলে ভুলক্ৰমে। অৰ্থাৎ কাপোৰবোৰ যে খেলি মেলি কৰি দিলে, তাৰ বাবে শমিষ্ঠাই দেৱযানী কাপোৰকে নিজৰ কাপোৰ বুলি পিন্ধিলে। এইখিনি ভাগৱত নৱম স্কন্ধৰ কথা। আৰু তেতিয়াই শুক্ৰাচাৰ্যৰ জীয়েক বহুতো অহংকাৰী আছিল দেৱযানী। আৰু দেৱযানীয়ে কি কৰিলে, বহুতো গালি গালাজ পাৰিলে যে গুৰুৰ জীয়েকৰ কাপোৰ ৰজাৰ জীয়েকে পিন্ধাৰ কোনো যুক্তি নাই। কিয় পিন্ধিব? যিহেতু গুৰুৰ জীয়েকৰ কাপোৰ কিমান মূল্যৱান, কিয় পিন্ধিব? আৰু লগতে খং উঠি গ'ল শমিষ্ঠাৰ, ৰজাৰ জীয়েকৰো খং উঠি গ'ল। খঙতে ক'লে, তহঁতি ভিক্ষাৰী জাত, তহঁতি যিকোনো ৰাজ্যত গৈ গৈ ভিক্ষা মাগি ফুৰ, তহঁতৰ নিচিনা ভিক্ষাৰীক আমি বিলাকে দান দক্ষিণা কৰোঁ। আৰু লগতে আকৌ পুনৰ দেৱযানীয়ে ক'লে যে মোৰ দেউতা এজন গুৰু হয়, তহঁতৰ গোটেই অসুৰ বংশৰ গুৰু। মোৰ গুৰুক তহঁতৰ দেউতাহঁতে ৰজাহঁতে সেৱা সৎকাৰ কৰি থাকে, গতিকে তহঁততকৈ আমি বহুত ওপৰত, যদিও আমি ভিক্ষা কৰি খাওঁ। এনেধৰণে বহু তৰ্ক বিতৰ্ক লগাৰ পিছত কি কৰিলে, বৃষপৰ্বাৰ জীয়েক শমিষ্ঠাই এটা ডাঙৰকৈ ঢকা মাৰি এটা কুঁৱাত পেলাই দিলে। আৰু বাকী সকলে মৰিলে বুলি সকলো ঘৰা ঘৰি গুচি গ'ল। সেই সময়তে যজাতি নামৰ ৰজাজনে পানী বিচাৰি বিচাৰি ঘূৰি ফুৰিছিল আৰু সেই কুঁৱাটো দেখি তালৈকে আগবাঢ়ি আহিলে। আৰু আগবাঢ়ি আহি দেখে পানী নাই, কিন্তু
এক সুন্দৰী কন্যা দীপলিপ কন্যা সেই কুঁৱাটোৰ ভিতৰত দেখা পালে, একেবাৰে পোহৰ হৈ আছে। আৰু সেই কন্যাক দেখি তেওঁ সুধিলে কি কাৰণে ইয়াত পৰি আছে। আৰু সেই দেৱযানীয়ে সকলো কাহিনী বৃত্তান্ত ক'লে আৰু উঠাই দিবৰ বাবে কাকুতি কৰিলে। আৰু যযাতি ৰজাই সোঁবাহুত ধৰি উঠাই আনিলে আৰু লগতে সেই সুবিধা লাভ কৰিলে দেৱযানীয়ে। দেৱযানীয়ে ক'লে যে তুমি মোৰ সোঁবাহুত ধৰিলা যেতিয়া মোক বিয়া কৰিব লাগিব, এইটো আমাৰ নিয়ম। গতিকে কন্যাৰ সোঁবাহুত ধৰিলে যি পুৰুষেই নধৰক তেওঁ বিয়া কৰিব লাগিব। আৰু এই সুবিধাটো দেৱযানীয়ে ল'লে। আৰু লগতে তেওঁ ক'লে যে তোমাৰ পিতৃ গুৰু হয় আৰু গুৰুৰ জীয়েকক আমি বিয়া কৰোৱাটো এটা অপৰাধ, সেইবাবে মই বিয়া কৰাব নোৱাৰো। এই বুলি ক'লে আৰু তেওঁ সেই দুখতে দুখিত হৈ এজোপা গছৰ তলত বহি থাকিলে। আৰু গধূলি হৈ আহিল। গধূলি হৈ অহাৰ লগে লগে শুক্ৰাচাৰ্যই মনতে ভাবিলে ছোৱালীজনী কিবা হ'ল। আৰু লগৰবিলাকে ক'লেগে যে এনেকুৱা তেনেকুৱা হ'ল, মৰিলেই চাগে। আৰু তেতিয়া এগৰাকী মানুহ পঠাই দিলে আৰু সেই মানুহগৰাকীয়েও বিচাৰি বিচাৰি এটা সময়ত গছৰ তলত বহি থকা দেখা পালে। আৰু তেতিয়া ক'লে যে তুমি ইয়াত কিয় বহি আছা, তোমাৰ দেউতাই বিচাৰি হাবাথুৰি খাই গৈছে। তেতিয়া দেৱযানীয়ে ক'লে, যিহেতু তেওঁ শুক্ৰাচাৰ্যৰ জীয়েক, অহংকাৰী, আৰু দেৱযানীয়ে ক'লে যে মই আৰু কেতিয়াও কোনো কাৰণত তালৈ নাযাওঁ, যিহেতু বিষপৰ্বা ৰাজ্যলৈ কেতিয়াও নাযাওঁ। কিয় নোযোৱা? তেতিয়া ক'লে যে বিষপৰ্বাৰ জীয়েকে মোক অপমান কৰিলে, গতিকে এইখন ৰাজ্যত আৰু মই ভুলতো নাথাকোঁ। আৰু নিব নোৱাৰি মানুহগৰাকীয়ে পুনৰ সেই শুক্ৰাচাৰ্যক ক'লে। আৰু শুক্ৰাচাৰ্যই আহি পেলাই জীয়েকক এনে অৱস্থাত দেখিলে। আৰু ৰজাইও গম পাই শুক্ৰাচাৰ্যৰ ওচৰত ভৰিত ধৰিলে যে আপুনি কলৈকো নাযাব, আপুনি গ'লে আমাৰ কি অৱস্থা হ'ব, মহাপাপত লিপ্ত হ'ব লাগিব, গুৰুক অপমান কৰা হ'ব, গতিকে আপুনি নাযাব। তেতিয়া ক'লে, মোৰ কন্যা যদি এইখন ৰাজ্যত নাথাকে মই আৰু থাকি কি কৰিম? মোৰ কন্যা মোৰ বাবে এক হৃদয়ৰ আমঠু, গতিকে কন্যাই যেতিয়া নাথাকে মই কেনেকে থাকিম? তেতিয়া দেৱযানীয়ে এটা চৰ্ত বান্ধি দিলে ৰজাক। ৰজাইও বহুত ভৰিত ধৰি কাকুতি মিনতি কৰিছিল দেৱযানীক, কিন্তু অহংকাৰৰ বাবে দেৱযানীয়ে কোনো কথাই নামানিলে। আৰু তেতিয়া এটা কথাই ক'লে ৰজাক যে তোমাৰ যদি মোৰ বিবাহৰ লগত দাসী হৈ যায় তেতিয়া মই কিন্তু মানি ল'ম। তেতিয়া সেই কথাকে মানিম বুলি ক'লে আৰু নিজৰ সেই বিষপৰ্বাৰ জীয়েকেও আহি পেলাই দেৱযানীক ক'লে যে তোমাৰ কথাই মানিম, গুৰু অপৰাধ নালাগক, তাৰ বাবে আমি সকলো কাম কৰিবলৈকে সাজু আছো। এনেধৰণেই দেৱযানীৰ লগত যযাতিৰ বিয়া হ'ল। যিহেতু গুৰু শুক্ৰাচাৰ্যৰ কথা মতেদি যযাতি বিয়া কৰালে। আৰু যযাতি বিয়া কৰাৰ পিছত যিহেতু সমিষ্ঠা দাসী হিচাপে গ'ল। আৰু এটা সময়ত দেৱযানী ঘৰলৈ আহিছিল। আৰু ঘৰলৈ অহাৰ সময়তে সেই সমিষ্ঠাই যযাতিক বহুতো কাকুতি মিনতি কৰি স্বামী হিচাপে বৰণ কৰি পেলালে। এইটো সুবিধা ল'লে আৰু ৰজাইও সেই সুন্দৰী কন্যাক বিয়া কৰাৰ প্ৰস্তাৱ দিলে। আৰু কি হ'ল, সেই সমিষ্ঠাৰ পৰাই সন্তান জন্ম হ'ল।
আৰু সেই সমিষ্ঠাৰ পৰা যি সন্তান জন্ম হ'ল আৰু এইখিনি কথাকে দেৱযানীয়ে গম পালে, গম পাই পুনৰ বাপেকক লগাই দিলে। বাপেকে গৈ পেলাই যযাতিক অভিশাপ দিলে যে তই বৃদ্ধ হৈ যা। আৰু তেতিয়া সেই যযাতিয়ে বহুতো কাতৰ আহ্বান কৰিলে যে মই ডেকা হৈ আছো, মোৰ কাম শক্তি অটুট আছে, গতিকে মোক এই সময়ত কেতিয়াও এই অভিশাপ নিদিব, মোক অন্যায় নকৰিব, মই তোমাৰ জিৰ সকলো কথাই মানি ল'ম। তেতিয়া শুক্ৰাচাৰ্যই ক'লে মই কেতিয়াও নামানো, এটা কথাই কৈছো, তুমি ইমানকে যেতিয়া ক'লা, তোমাৰ পুত্ৰৰ ভিতৰত যদি কোনোবাই তোমাৰ এই বৃদ্ধত্ব ল'ম বুলি কয়, তেতিয়া তুমি দিব পাৰিবা আৰু পুনৰ ঘূৰাইও ল'ব পাৰিবা। এই কথাখিনিকে কৈ শুক্ৰাচাৰ্য গুচি গ'ল আৰু সেই সমিষ্ঠাৰ তিনি পুত্ৰ ক'লে, কিন্তু কোনেও নামানিলে। আৰু শেষত চতুৰ্থ পুত্ৰই মানি ল'লে আৰু মানি লোৱাৰ পিছতে কি হৈ গ'ল, তেওঁ ৰজা 24-25 বছৰীয়া ডেকা হৈ গ'ল আৰু সেই ল'ৰাটো বৃদ্ধ হৈ গ'ল। আৰু এনেধৰণে তেওঁ বহু দিন বহু বছৰ কি কৰিলে, কাম বানত জৰ্জৰিত হ'ল। তেওঁ দেখিলেগে এটা সময়ত হিমালয় পৰ্বততো গৈ কৈলাশ ধামৰ ওচৰত গৈ বহুতো ৰমণীৰ লগত ক্ৰিয়া কৰিলে, কিন্তু তেওঁৰ সেই শক্তি দুগুণে বাঢ়িহে গ'ল, কিন্তু কমি নগ'ল। তাকে চিন্তা কৰি ৰজাই পুনৰ সকলো বাদ দি সেই বৃদ্ধত্ব হৈ থকা সন্তানক এই যুৱ যিটো শক্তি সেইটো দান দিলে আৰু বৃদ্ধত্ব লাভ কৰি তেওঁ সকলো বাদ দি সন্ন্যাস আশ্ৰম গ্ৰহণ কৰি শেষত মুক্তি লাভ কৰিলে। আৰু সেই দেৱযানীৰ পুত্ৰৰ নাম আছিলে যদু। আমি গাঁও যাদৱ যদু নন্দন, অৰ্থাৎ যযাতি পুত্ৰই যদু। আৰু সেই যদুৰ নাতিয়েক বসুদেৱ, আৰু বসুদেৱৰ পুত্ৰই হৈছে কৃষ্ণ। গতিকে সেইকাৰণে ইয়াক যাদৱ বংশ বুলি কোৱা হয়। এইটোৱেই যাদৱ বংশ। এতেকে গুৰুৰ যি মহাদান, গুৰুৰ যি শ্ৰদ্ধা, যি ভক্তি, এইবিলাক আমি অটুট ৰাখিবৰ বাবে আমাক প্ৰকাশ কৰিছে যে গুৰুক কেতিয়াও নিন্দা নকৰিবা, কায় মন বাক চিত্তৰ দ্বাৰা সৰ্বস্ব গুৰুৰ চৰণত অৰ্পণ কৰিবা। তেনেধৰণেই যদুবংশ আৰু বিষ্ণু বংশ গুৰুৰ কৃপা লাভ কৰিছিল। গতিকে আমি এই সকলোবিলাক ভাগৱতৰ জ্ঞানবিলাক লাভ কৰি আমি কিয় লাগি থাকিব লাগে আমাৰ নিজৰ পন্থাবিলাকত? এই পন্থাবিলাকত লাগি লাগি আমি যুদ্ধ কৰি ফুৰিছোঁ। এইবিলাক কেৱল যুদ্ধ। এই যুদ্ধবিলাক কৰি জানো মানুহ সদ্গতি লাভ কৰিব পাৰে, ভাগৱত ধৰ্ম লাভ কৰিব পাৰে? এইবিলাক মিছা। যেনেকে বামুণীয়া এটা পন্থাহে, সংঘ এটা পন্থাহে, বা বিভিন্ন এইবিলাক পন্থা, তেওঁলোকেও কিবা তাত সত্য বিচাৰ কৰি পাইছে। তেওঁলোকৰ ভুল হোৱা নাই, সকলো শুদ্ধ।
গতিকে এইখিনি বিশ্বাসৰ মূল বস্তুটো হৈছে বিশ্বাস। আমি বিশ্বাস যদি কৰি লওঁ, আমাক কৈছে যে য'ত বিশ্বাস থাকে তাত সত্য থাকে। সত্য মানে ভগৱান। ভকত ভগৱান আৰু ভাগৱত এক তত্ত্ব। ইয়াত দ্বিতীয় নাই। দ্বিতীয় যি বিচাৰিছে সেইজনে ভাগৱত ধৰ্ম কেতিয়াও লাভ কৰিব নোৱাৰে। গতিকে সেই পৰম শ্ৰদ্ধাৰ ভক্ত বান্ধৱ আৰু মোৰ গুৰুসকল সকলোৰে প্ৰতি আমি শ্ৰদ্ধা ভক্তি জনাই আজিৰ এই কথাখিনি ইমানকে এটা সৰু কাহিনী কোৱা হৈছে। ইয়াতো যদি কিবা ত্ৰুটি হয় মাৰ্জনীয়। আপোনাক সকলোলৈকে সেৱা জনাই আমি আজি ইমানকে কৈ আপোনাক সকলোৰ পৰা বিদায় মাগিছোঁ। জয় শ্ৰীকৃষ্ণ, জয় শ্ৰীকৃষ্ণ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সর্বে ভদ্রাণি পশ্যন্তু, মা কর্ষিৎ দুঃখভাগ ভবেৎ। মন্তহীনম ক্রিয়াহীনম ভক্তিহীনম জনার্দনম, ইয়ৎ প্রজিতম মায়া দেব পরিতপূর্ণম তদস্তু মে। জয় শ্রীকৃষ্ণ, জয় শ্রীকৃষ্ণ, জয় শ্রীকৃষ্ণ।